কৰাৰ কথা আপুনি ভাবিছে নেকি তেন্তে আপুনি সাৱধান হওক কিয়নো এবাৰ গ্ৰাহকে ৰাম ঠগন দিছে গ্ৰাহকক নতুন বাহন ক্ৰয় কৰা গ্ৰাহকক এখন পুৰণি বাহন বিক্ৰী কৰাৰ অভিযোগ ডিলাৰৰ বিৰুদ্ধে ডিলাৰে এখন পুৰণি বাহনত ৰং খানি নতুন বুলি গ্ৰাহকক বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এখন মহেন্দ্ৰা বলেৰো বাহন ক্ৰয় কৰিছিল গ্ৰাহকে আৰু সেই গ্ৰাহকজনে এতিয়া সেই বাহনখন ক্ৰয় কৰাৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহিছে সেই বাহনখন আসলতে পুৰণি এখন বাহন আছিল আৰু সেই বাহনখনতেই ৰং খানি ডিলাৰে বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে এই মুহূৰ্তত লৈ আহিছোঁ সবিশেষ তথ্য বাহন ক্ৰয় কৰাৰ পূৰ্বে আপুনি সাৱধান হওক কিয়নো গ্ৰাহকক ৰাম ঠগন দিয়াত নামিছে এবাৰ ডিলাৰ নতুন বুলি এবাৰ গ্ৰাহকক বিক্ৰী কৰিছে পুৰণি বাহনত ৰং খানি নতুন বুলি বিক্ৰী কৰাৰ অভিযোগ ডিলাৰৰ বিৰুদ্ধে মঠঘৰীয়াৰ মহিন্দ্ৰা ডিলাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে গ্ৰাহকক পুৰণি বাহন বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে ডিলাৰখনৰ বিৰুদ্ধে সাৰ্ভিস চেণ্টাৰত ধৰা পৰিছিল ইঞ্জিন আৰু ৰঙৰ বিসংগতি মঠঘৰীয়াৰ মহিন্দ্ৰা ডিলাৰৰ পৰা এখন বলেৰো বাহন ক্ৰয় কৰিছিল অনুপ খাখলাৰী নামৰ এজন ব্যক্তিয়ে পৰৱৰ্তী সময়ত গ্ৰাহকজনে ডিলাৰ কৰ্তৃপক্ষৰ কাষ চপাৰ পাছতো বিষয়টোক লৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ডিলাৰ কৰ্তৃপক্ষই আৰু জনাইছো আপুনি যদি খাছতীয়া ধন ভাঙি এখন বাহন ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে আপুনি সাৱধান হওক কিয়নো এইখন গুৱাহাটী মহানগৰীৰ এখন ডিলাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে সেই ডিলাৰখনে পুৰণি বাহনত ৰং খানি নতুন বুলি গ্ৰাহকক বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে মঠঘৰীয়াৰ মহিন্দ্ৰা ডিলাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এজন গ্ৰাহকে এই মঠঘৰীয়াৰ মহিন্দ্ৰা ডিলাৰৰ পৰা এখন বলেৰো বাহন ক্ৰয় কৰিছিল আৰু সেই বলেৰো বাহনখন পুৰণি আছিল এই গ্ৰাহকে এই অভিযোগ উত্থাপিত কৰিছে যে সেই পুৰণি বাহনখনতেই ৰং খানি নতুন বুলি এই গ্ৰাহকজনক বিক্ৰী কৰা হৈছিল বুলি গ্ৰাহকে অভিযোগ উত্থাপিত কৰিছে মঠঘৰীয়াৰ মহিন্দ্ৰা ডিলাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে মঠঘৰীয়াৰ মহিন্দ্ৰা ডিলাৰৰ পৰা ক্ৰয় কৰা বলেৰো বাহনখন এতিয়া পুৰণি বুলি অভিযোগ উত্থাপিত কৰিছে গ্ৰাহকে সমগ্ৰ বিষয়টোক লৈ ডিলাৰ কৰ্তৃপক্ষৰ কাষ চপাৰ পাছতো ডিলাৰ কৰ্তৃপক্ষই এই বিষয়টোক লৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ ভুক্তভোগী গ্ৰাহকৰ অনুপ খাখলাৰী নামৰ এজন ব্যক্তিয়ে মঠঘৰীয়াৰ মহিন্দ্ৰা ডিলাৰৰ পৰা ক্ৰয় কৰিছিল এখন বলেৰো বাহন আৰু সেই বাহনখনেই গ্ৰাহকজনে অভিযোগ উত্থাপিত কৰিছে যে এই বাহনখন পুৰণি এই পুৰণি বাহনখনত ৰং খানি তেওঁক বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত কৰিছে গ্ৰাহকজনে এই মুহূৰ্তত গ্ৰাহকৰ মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছোঁ মই ৰাতিপুৱা মই ঘৰত নিয়াৰ পিছত মই ৰাতিপুৱা দেখিলোঁ গাড়ীখন মানে টপত কালাৰ লগা নাই তো মই ৰাতিপুৱাই গাড়ীখন মই ইয়ালৈকে আনিলোঁ তেতিয়া ডিলাৰ খোলাই নাই মই অলপ ৰৈ দিছোঁ ডিলাৰ খোলাৰ পিছত মই চেলছৰ যিজনী ছোৱালী মোক দিছিলে তাইকো ক'লোঁ আৰু দেখুৱাৰ পিছত ক'লে যে আমাৰ ছাৰ্ভিচিং চেণ্টাৰত লৈ গ'লোঁ আমিনগাঁৱত মই তালৈকে লৈ গ'লোঁ তাৰপিছত তালৈকে নিয়াৰ পিছত তেওঁলোকে কালাৰ চালাৰ কৰি দিলে মোক কৰি দিয়াৰ পিছত মই গাড়ীখন PPF কৰিব লাগিব কাৰণ গাড়ীখন অলপ স্কেচ যাতে নহয় সেইটো কাৰণে মই PPFত কৰিব কাৰণে মোৰ দাদা এজনৰ তাতে কৰিব কাৰণে লৈ গ'লোঁ লৈ যোৱাৰ পিছত তাতে দাদাজনে ক'লে এখন গাড়ীখন মানে কমপ্লিট মাৰ খোৱা গাড়ী হয় এইটো ৰিপেইণ্ট কৰি পেলাই গাড়ীখন আপোনাক দিছে বুলি কৈছে তাৰপিছত মই গ'লোঁ মোক মাতিলে মই গ'লোঁ চালোঁ গাড়ীখন হয় তেনেকুৱা মানে গাড়ীখন আপোনাৰ ৰিপেইণ্ট কৰি পেলাই গাড়ীখন মোক মানে তেওঁলোকে দিছে গাড়ীখন আৰু অলপ ইঞ্জিনৰ প্ৰব্লেম আছে গাড়ীখনৰ মানে পুৰণা গাড়ী নতুন কৰি বিক্ৰী কৰিছে মোক ক'ৰ পৰা লৈছিলে আপুনি গাড়ীখন মই গাৰ্গিয়া মটৰ্ছ এইটো মহিন্দ্ৰা গাৰ্গিয়া মটৰ্ছৰ পৰা লৈছিলোঁ মঠঘৰীয়া তাৰপিছত অভিযোগ দিলে আপোনালোকে তেওঁলোকক অভিযোগ দিছোঁ মই ফোন কৰিও কৈ থাকোঁ তেওঁলোকক যে মোৰ গাড়ীখনত মই এনেকুৱা প্ৰব্লেম পাই আছোঁ তেওঁলোকে হ'ব আমি চাই দিম বুলি কৈ সেইখিনি কথা কয় আৰু সেইখিনি আমি ক'লোঁ কোৱাৰ পিছত চেলছৰ মেনেজাৰ যিজন আছে তেখেতক ক'লোঁ কোৱাৰ পিছত তেখেতে মানে মানি নলয় কয় আমাৰ এনেকুৱা হ'ব নোৱাৰে এনেকৈ বুলি কৈ আছে এতিয়া আপুনি কি কয় নতুন গাড়ীৰ দামত পুৰণা গাড়ী পালে নেকি মই নতুন গাড়ীৰ দামত পুৰণা গাড়ী মোক দিলে আৰু মই গাড়ীখন মই 10,12,000 এনেকুৱা কিবা আছিলে 12-13,000 আছিলে এতিয়া আপুনি কি বিচাৰে এতিয়া মই বিচাৰোঁ মানে কি মোক যেনেকুৱা কৰিছে এনেকুৱা যাতে আৰু কাৰো লগত নকৰে
মই ৰাতিপুৱা মই ঘৰত নিয়াৰ পিছত মই ৰাতিপুৱা দেখিলোঁ গাড়ীখন মানে টপত কালাৰ লগা নাই। মই ৰাতিপুৱাই গাড়ীখন মই ইয়ালৈকে আনিলোঁ, তেতিয়া ডিলাৰ খোলাই